এবছৰ দুমাহতেই ৰকিবুল হুছেইনৰ বেলি মাৰ গ'ল ধুবুৰীত। ধুবুৰীত নচলিল ৱাজেদ আলী চৌধুৰী, আব্দুছ সুবহান আলী চৰকাৰৰো যাদু। 20টা পদৰ 10টা জেডপি সদস্য পদত জয়ী হোৱাৰ পাছতো ধুবুৰীত জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে কংগ্ৰেছ দলে। ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে তলা ওলমাই দিলে ধুবুৰীত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত। গৌৰৱ গগৈ নোযোৱা পৰ্যন্ত ধুবুৰী ৰাজীৱ ভৱন খুলি নিদিয়াৰ হুংকাৰ কংগ্ৰেছ কৰ্মীৰ। এতিয়া ৰাইজৰ এটাই কথা যে গৌৰৱ গগৈ ইয়ালৈকে আহিব লাগিব, তেখেতে আহিলেহে আমি ৰাজীৱ ভৱন খুলিব দিম। এই খেলি মেলি সংসদৰ কাৰণে সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া যাতে অতি সোনকালে ধুবুৰী জিলাত পদাৰ্পণ কৰি প্ৰাইমাৰী কংগ্ৰেছ কৰি যোৱা আমাৰ সুখ দুখৰ কথা পাতি যাতে এইখিনি নিষ্পত্তি কৰে। প্ৰথমে এই দৃশ্যটো চাওক। কংগ্ৰেছে ৰাম ঠগণ্ডীৰ জিলা পৰিষদত প্ৰাৰ্থিত্ব বঞ্চিত কৰা ফৰিদা ইয়াছমিন নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হৈ জয়ী হৈছিল পঞ্চায়ত নিৰ্বাচনত, আৰু সেইগৰাকী নিৰ্দলীয় ফৰিদা ইয়াছমিন নিৰ্বাচিত হ'ল ধুবুৰী জিলা পৰিষদৰ সভাপতিৰ নিৰ্বাচনত। মই প্ৰথমে এটা কথাই কম যে খুদা কা ঘৰ বেছ জৰুৰ হে মগৰ আমদানি নেহি। মোৰ লগত কি হৈছে নহৈছে আপোনালোকে জানে। 20টা জেডপি সদস্যৰ 10টা পদত জয়ী হৈছিল কংগ্ৰেছ, বিজেপি জয়ী হৈছিল 5টাত, 3টাত AIUDF, ৰাইজৰ দল 1টাত আৰু 1টাত নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা ইয়াছমিন জয়ী হৈছিল। সভাপতি নিৰ্বাচনৰ বাবে হোৱা ভোটগ্ৰহণত অনুপস্থিত থাকিল বিজেপিৰ 5 সদস্য। গতিকে ভোট হ'ল 15জন সদস্যক লৈ। কংগ্ৰেছৰ 10জন, AIUDFৰ 3জন, নিৰ্দলীয় আৰু ৰাইজৰ দলৰ 1জনকৈ মুঠ 15জনক লৈ সভাপতি নিৰ্বাচনৰ বাবে হোৱা ভোটত পৰাস্ত হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী। AIUDFৰ 3টা ভোটৰ সহায়ত মুঠ 8টা ভোটেৰে সংখ্যাগৰিষ্ঠতা লৈ জেডপিচিৰ সভাপতি হ'ল ফৰিদা ইয়াছমিন। সভাপতি নিৰ্বাচিত হৈ ফৰিদা ইয়াছমিনৰ দাবী, কমেও 4জন কংগ্ৰেছীয়ে ভোট দিলে তেওঁৰ সপক্ষে। 15জন মেম্বাৰৰ ভিতৰত মোক 8টা ভোট দিছে, সেইখিনি লৈ মই সন্তুষ্ট। 4টা ভোট ক'ৰ পৰা পালে? অবভিয়াছলি কংগ্ৰেছৰ পৰা আৰু ক'ত ইউডিএফে অপেন কৈ দিছে মোক ভোট দিব। মই 3 টাইম জিলা পৰিষদ মেম্বাৰ, মই কংগ্ৰেছ কৰিছিলোঁ ইমান দিন, আপোনালোকে সকলোৱে জানে। মই কংগ্ৰেছৰ যদিও মই ইণ্ডিপেণ্ডেণ্ট খেলিছোঁ, কংগ্ৰেছক ভাল পোৱা বহুত মানুহ মোৰ আছে। কংগ্ৰেছৰ পৰাজয়ৰ পাছতেই ধুবুৰীৰ বিধায়ক নজৰুল হকৰ আনন্দৰ বহিঃপ্ৰকাশ। আৰু মেইন কাৰণ হ'ল আজি ভোটটো দিয়াৰ কাৰণ হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া যিহেতু নেতৃত্ব নিছে, নিৰ্বাচিত সদস্যসকলে মোক আগতে জনাইছিল আমি উন্নয়নৰ ক্ষেত্ৰত ফৰিদা ইয়াছমিন মিয়াক আমি ভোট দিম, কোনো ইয়াত অসুবিধা নাই। 10জন নিজা সদস্য থকাৰ পাছতো ধুবুৰী জেডপিচি গঠন কৰিব নোৱাৰি ধুবুৰীত কংগ্ৰেছৰ শুভৰ বহিঃপ্ৰকাশ। প্ৰথমে নিজৰ মাজতেই হতাহতি কংগ্ৰেছৰ। আৰু তাৰ পাছত দলীয় কৰ্মীৰ স্পষ্ট কথা, ডাঙৰ নেতা ৰকিবুল, ৱাজেদ, সুবহান আলীৰ বাবেই ধুবুৰী জিলা পৰিষদ গ'ল নিৰ্দলীয়ৰ হাতলৈ। গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি জানে যে ধুবুৰী ডিষ্ট্ৰিক্টত ৰকিবুল হুছেইনে কিমান বছৰ জিকিছিল। এই ধুবুৰী ডিষ্ট্ৰিক্টত 10টা সদস্য লৈ আজি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ কংগ্ৰেছৰ চেয়াৰমেন হ'ব নোৱাৰিলে। কিহৰ কাৰণে নোৱাৰিলে? আজি ইমান ডাঙৰ ডাঙৰ নেতা থকা সত্ত্বেও কিয় নোৱাৰিলে? কাৰণ হৈছে 1 নম্বৰ আমাৰ সাংসদ ৰকিবুল হুছেইন, 2 নম্বৰ ৱাজেদ আলী চৌধুৰী শালমাৰ বিধায়ক, 3 নম্বৰ সুবহান আলী চৰকাৰ গোলগজৰ বিধায়ক। আজি যদি 3জন মানুহৰ ডিচিশ্যন এক থাকিলেহেঁতেন আজি কেতিয়াও মানে নিৰ্দলীয়ৰ পৰা জিলা গঠন নহ'ল। খেলি মেলি 3জনে কৰিছে। ৰেকৰ্ড সংখ্যক ভোটেৰে ধুবুৰী জয় কৰা ডাঙৰ কংগ্ৰেছী ৰকিবুল হুছেইনৰ বেলি সঁচাই ডুব গ'ল নেকি ধুবুৰীত? 10 লাখ ভোটত জয়ী হোৱা ৰকিবুল হুছেইনে কিয় কংগ্ৰেছৰ লগতেই ৰাখিব নোৱাৰিলে জয়ী হৈ অহা জেডপি সদস্যক? দীৰ্ঘকালৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, সুবহান আলী চৰকাৰ ব্যৰ্থ হ'ল ক'ত? তীব্ৰ প্ৰতিক্ৰিয়া ক্ষুব্ধ কংগ্ৰেছ কৰ্মীৰ। আমাৰ 10জন কেণ্ডিডেট, MLAও লগতে আছিলে ইমান দিন, ৱাজেদ চৌধুৰী ডাঙৰীয়া আৰু সুবহান আলী চৰকাৰ 2জনেই উপস্থিত আছিলে। আৰু সিহঁতে লগত থাকি কিয় গঠন নহ'ল, সিহঁতে কিয় গম নাপালে? আৰু যদি গম পোৱা নাই সেই বস্তুখিনি কিয় আজি এনেকৈ ইমান ডাঙৰ এটা দুৰ্ঘটনা ভাবোঁ যে কংগ্ৰেছ দলৰ কাৰণে? কংগ্ৰেছী ডাঙৰ নেতাৰ বিৰুদ্ধে এই মুকলি ক্ষোভ ব্যক্ত কৰি অৱশেষত গৌৰৱ গগৈ ধুবুৰীলৈ নোযোৱা পৰ্যন্ত ৰাজীৱ ভৱনত তলা ওলমাই দিলে কংগ্ৰেছ কৰ্মীয়ে। ধুবুৰীৰ পৰা ৰাখু হুছেইনৰ ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ